হৈ গ'ল এই মুহূৰ্তত সকলো আহি ৰাজপথত বহি দিয়া পৰিলক্ষিত হৈছে। সেইফালে মানুহ জুম হৈ গ'ল, ৰাজপথটো সম্পূৰ্ণভাৱে এতিয়া বন্ধ কৰি দিয়া হ'ল। যি ৰছী টানি বেৰিকেড দিয়া হৈছিলে সেই বেৰিকেড এতিয়া আৰু পুলিচৰ লাঠিৰ কোবক তেওঁলোকে হয়তো খাতিৰ নকৰিব। ইতিমধ্যে আৰক্ষীয়ে লাঠিৰে কোবাবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। এয়া লাঠিৰে কোবোৱাৰ এটা প্ৰতিমুহূৰ্ত অৱশ্যে কোবোৱা নাই, কোবাবলৈ চেষ্টা কৰিছে বা ভয় খুৱাইছে। এইদৰে এই মুহূৰ্তত তীব্ৰ ঠেলা হেঁচা আৰম্ভ হৈছে আৰক্ষীৰ লগত। ক্ষোভিত হৈ পৰিছে লোকসকল আৰু এই ক্ষোভিত লোকসকলক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছে আৰক্ষীৰ। আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ।